যোৰহাট জিলাখনৰ আমাৰ ট্ৰেজাৰী ভৱনটো অতি পুৰণি আছিলে আৰু আজি এটা নতুন ভৱন নিৰ্মাণ হৈ উঠিছে। এই ভৱনটো আজি শুভ উদ্বোধন কৰি ৰাইজক গতাবলৈ পাই মই অতি আনন্দিত হৈছোঁ। আপোনাক সকলোৱে জানে যে ট্ৰেজাৰী অফিচবিলাকে এটা গুৰুত্বপূৰ্ণ ভূমিকা ৰাজ্যখনত লৈ আছে। আমাৰ ৰাজ্যখনত ৮৩টা এনেকুৱা ধৰণৰ ট্ৰেজাৰী ভৱন আছে আৰু এই ট্ৰেজাৰীৰ জৰিয়তে সকলোখিনি বিলবিলাক ইয়াত পাছ হয় আৰু আমাৰ ৰাজ্যখনৰ যিমান পুঁজি আমাক এছেম্বলিয়ে পাছ কৰি দিয়ে সেই সকলো পুঁজিয়ে ট্ৰেজাৰী থ্ৰুৰে যায়। ট্ৰেজাৰীটো হৈছে একেবাৰে তৃণমূল পৰ্যায়ৰ এটা অনুষ্ঠান যিয়ে ফাইনেন্সিয়েল যিটো ইকুইলিব্ৰাম সেইটো মেইনটেইন কৰি থাকে। গতিকে মই ভাল পাইছোঁ যে এটা বিষয়াসকলৰ ইয়াত যিসকল পেঞ্চনাৰ আহে বা অন্যান্য ট্ৰেজাৰী বিল পাছ কৰা সকলো ট্ৰেজাৰী বিল অফিচলৈ আহিবই লাগে। সকলোখিনি এটা ভাল পৰিৱেশ পাব আৰু ইয়াৰ জৰিয়তে এটা সুন্দৰ ভাল পৰিৱেশ আৰু অৰ্থনৈতিক পৰিৱেশ এটাও সৃষ্টি হ'ব। মই অলপ আগতে কৈছিলোঁ যে যিটো ৰাজহ সংগ্ৰহ বুলি কওঁ টেক্স কালেকশ্যনটো এটা ট্ৰান্সপাৰেণ্ট ৱেত আমি কৰিব বিচাৰিছোঁ। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে প্ৰত্যেকখন জিলাতে আমি যাতে আমাৰ নিজৰ ৰাজহ সংগ্ৰহ যিটো প্ৰক্ৰিয়া আছে সেই সংগ্ৰহ প্ৰক্ৰিয়াটো আমি জিলাবিলাকত উপায়ুক্তসকলকো জড়িত কৰিছোঁ আৰু সেইকাৰণে বহুতো আইন সংশোধন কৰা হৈছে। মাইন্স এণ্ড মিনাৰেলছ বা অন্যান্য ধৰণৰ বিভাগবিলাকৰ আইনবিলাক সংশোধন কৰা হৈছে আৰু সেই আইনৰ জৰিয়তে আজি আমাৰ নিজা টেক্সবিলাক আমি কালেকশ্যন কৰি আছোঁ, যাৰ ফলশ্ৰুতিত যোৱা 4টা বছৰত আমাৰ নিজা কৰৰ সংগ্ৰহ বাঢ়িছে আৰু তাৰ ফলশ্ৰুতিত আজি অসমে স্বাধীনতাৰ ৭৫ বছৰৰ পিছত আমি চৰকাৰী কৰ্মচাৰীসকলক নিজা পুঁজিৰে দৰমহা দিবলৈ সক্ষম হৈছোঁ। মই আগতে আপোনালোকে বহুতখিনি পৰামৰ্শ দিছিলে, মই সেইখিনি সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। আগৰবাৰ পৌৰসভাৰ কথা কৈছিলে, মই মন্ত্ৰী ডাঙৰীয়াকৈ লৈ আহিছোঁ। আজি যিখিনি কথা কৈছে সেইখিনি মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিম, যিহেতু তেখেতে হোম মিনিষ্টাৰ, তেখেতক মই অৱগত কৰিম। মই আচলতে আজি আপোনালোকে কৈছে অৱগত নহয়, মই গৈ পেলাই তেখেতসকলক সুধিম এনেকুৱা ধৰণৰ যদি কিবা যদি তথ্য আছে তাৰ বিষয়ত মই জানিবলৈ চেষ্টা কৰিম আৰু ব্যৱস্থা কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।